সমগ্ৰ অসম জুৰি যি ধৰণৰ এটা সাম্প্ৰদায়িক যি ধৰণৰ এটা উগ্ৰ উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈছে এটোৱে সমগ্ৰ অসমৰ সজাগ মানুহবিলাকক সচেতন মানুহবিলাকক আৰু সংবেদনশীল প্ৰত্যেকজন নাগৰিকক যাক সুনাগৰিক বুলি আমি কওঁ যিসকলে ৰাজনৈতিক ধান্দাত নাথাকে দেশখন ৰাজ্যখন সমাজখন সুখেৰে থকাটো বিচাৰে সকলো মানুহ মিলাপ্ৰীতিৰে থকাটো বিচাৰে প্ৰত্যেকজন নাগৰিকৰ কাৰণে বৰ্তমানৰ সময়খিনি এটা দুঃসময় ৰূপে পৰিগণিত হৈছে আমি দেখিছোঁ যে চাৰিওফালে এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত হিন্দু মুছলমানৰ এটা পৰিৱেশ আনিবৰ কাৰণে এটা সংঘাত আৰু সংঘৰ্ষৰ পৰিৱেশ আনিবৰ কাৰণে অপচেষ্টা কৰা হৈছে হাতামপুৰুষীয়া আমাৰ যি ঐক্য সেই ঐক্যক বিনষ্ট কৰিবৰ কাৰণে আমাৰ সমাজখনৰ যিটো ছ'চিয়েল ফেব্ৰিক বা সামাজিক যিটো গাঁথনি সেই সামাজিক গাঁথনিটোক বিশৃংখল কৰি দিবৰ কাৰণে ভাঙি চিঙি শেষ কৰি দিবৰ কাৰণে চৰকাৰৰ নেতৃত্বত আৰু পৃষ্ঠপোষকতাত সমগ্ৰ ৰাজ্যজুৰি এক উত্তেজনাময় সংঘৰ্ষমূলক সাম্প্ৰদায়িক বৰ্ণবাদী এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে আজি সমগ্ৰ অসমৰ ৰাইজ এই পৰিৱেশক লৈ এতিয়া উত্তেজিত হৈ আছে আবেগিক হৈ আছে আৰু কোনোবা বহুখিনি মানুহ এতিয়া উদ্বেগত কটাবলগীয়া পৰিস্থিতি হৈছে সেইকাৰণে এই মুহূৰ্তত মই অসমৰ প্ৰত্যেকজন নাগৰিকক অসমৰ শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে অসমৰ হাত্তামপুৰুষীয়া সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে আৰু অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো মানুহে ঐক্যবদ্ধভাৱে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোত আগবঢ়াই লৈ যাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ বিজেপিয়ে 9 বছৰ শাসন কৰিলে এজনো বিদেশী নেখেদিলে RSS আৰু বিজেপিয়ে 9 বছৰ শাসনকালত আপোনালোকে যদি চায় তেতিয়াহ'লে আটাইতকৈ কম বিদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে অথচ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈ গৈছিলে 2014 চনতে কৈছিলে যে 2014 চনৰ 16 মে তাৰিখৰ পৰা অসমৰ পৰা প্ৰত্যেকজন বিদেশী শেষ হৈ যাব তেওঁলোকক তালি টোপোলালৈ খেদি দিয়া হ'ব কিন্তু তাৰ 10 বছৰৰ পাছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 1 কোটি বিদেশী আছে যদি 1 কোটি বিদেশী আছে তোমালোকে কি কৰি আছা তোমালোকে সেই বিদেশী কিয় এতিয়ালৈকে বহিষ্কাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিদেশী চিনাক্তকৰণ কৰিবৰ কাৰণে তোমালোকে কিয় NRCখন সম্পূৰ্ণ কৰা নাই আৰু সেই বিদেশী ইয়াৰ পৰা পঠিয়াই দিবৰ কাৰণে যি দেশৰ পৰা বিদেশী আহিছে তেওঁলোকৰ লগত কিয় প্ৰত্যৰ্পণ চুক্তি সাধন কৰি লিগেলি বিদেশীবিলাকক আমাৰ দেশৰ পৰা পঠিওৱাৰ ব্যৱস্থা কিয় কৰা নাই যে সময়ত আমি দেখিছোঁ যে আমেৰিকাই তেওঁলোকৰ অবৈধ প্ৰব্ৰজনকাৰী হাতকেৰেয়া লগাই আমাৰ ভাৰতৰ মানুহক যি ধৰণে ইয়ালৈ প্ৰত্যাৱৰ্তন কৰিছে ইয়ালৈ খেদি দিছে হাত ভৰি বান্ধি এৰোপ্লেনত উঠাই ভাৰতবৰ্ষত থৈ গৈছে সেই সময়ত আমি অসমৰ পৰা এজনো বিদেশীক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰা আমি নেদেখিলোঁ কিন্তু বিদেশীক লৈ প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময়ত বিজেপি দলক